চৰকাৰৰ এটা সিদ্ধান্ত আৰু চৌদিশে কেৱল জ্বলিছে জুই সান্ধ্য আইনৰ মাজতে ৰাজধানী চহৰত অব্যাহত লাখ লাখ জনতাৰ বিক্ষোভ গুলি বাৰুদেৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা সেনা আৰক্ষীৰ 3 দিন ধৰি চলা গণ বিক্ষোভৰ পাছৰ দৃশ্য এয়া কেবৰ বিৰুদ্ধে ওলাই অহা প্ৰতিবাদ আন্দোলনৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা হিংসাত্মক ঘটনাৰ প্ৰমাণ এয়া চানমাৰীত অগ্নিসংযোগ কৰা আৰক্ষীৰ বাহনখনৰ দৃশ্য এয়া এতিয়াও পথৰ দাঁতিতে পৰি আছে বাহনখন এয়া আকৌ দিছপুৰত অগ্নিসংযোগ কৰা দুখন বাছৰ দৃশ্য ক্ৰেনৰ ওপৰত ওলমি থাকোঁতেই জ্বলাই দিয়া হৈছিল এইখন বাইক ক্ৰেনখনতো অগ্নিসংযোগ কৰিছিল প্ৰতিবাদৰ সুযোগ লৈ ওলাই অহা একাংশ দুষ্কৃতিকাৰীয়ে জ্বলি যোৱা এই বাহনসমূহ এতিয়া দিছপুৰ থানাৰ সন্মুখত ইফালে এয়া জিএছ ৰোডৰ দৃশ্য গণেশগুৰিৰ পৰা 6 মাইললৈ সম্পূৰ্ণ বিধ্বস্ত ৰাজপথ প্ৰতিবাদৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে এনেদৰে ধ্বংসস্তূপত পৰিণত কৰিলে ৰাজপথ জ্বলাই দিলে ট্ৰেফিক পইণ্ট ভাঙি চুৰমাৰ কৰিলে ট্ৰেফিক সিগনেল লাইট এতিয়া ৰাজপথত মাথো ভঙা আইনাৰ টুকুৰা আৰু কলা ধোৱাৰ কলা চাই গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত থকা এটাও গছ পুলি নেৰিলে প্ৰতিবাদৰ সুযোগ লৈ ওলোৱা দুষ্কৃতিকাৰীয়ে এনে একাংশ দুষ্কৃতিকাৰীৰ বাবে এতিয়া কেবৰ বিৰুদ্ধে হোৱা সমগ্ৰ প্ৰতিবাদকে হিংসাত্মক বুলি ক'বলৈ সুযোগ পাইছে চৰকাৰে ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ